আপোনালোক সকলোকে স্বাগতম কৰিলোঁ আজি মোৰ অন্য এটা ভিডিঅ'লৈ। তাৰমানে আমি 31 মাৰ্চৰ দিনাখনে যিটো দিনৰ কাৰ্যসূচী সেইটোতো কৰিলোৱে, এতিয়া আকৌ আমি গধূলি কাৰ্যসূচীৰ কাৰণে নাহৰ নিবামত আমি উপস্থিত হৈছোঁহি। মোৰ আহোঁতে অলপ পলম হ'ল বাৰু, কি কিনো হৈছে ব'লক আপোনালোকক দেখুৱাই আছোঁ। আহি পালা? অলপ দেৰি হৈ গ'ল, দোকানত ৰখি থাকিলোঁ। আজি আয়োজনটো পুৰা চলি আছে। অলপ দেখাই দিয়া, অলপ ভাল লাগিব। কিহত আহিলা তুমি? মই আহিলোঁ আমাৰ এক্সপ্লিচিট নিউজ অসম, আমাৰ ভাইটি আছে মনদীপ অসম ভাইটি, অলপ কৈ দিয়া আমাৰ আজি যিটো মানে বড়োফা উপেন্দ্ৰ ব্ৰহ্ম জাতিৰ কীৰ্তিস্বৰূপ তাৰ বিষয়ে অলপ। হয়, নমস্কাৰ। আজি যি আপোনাৰ নাহৰ নিগমত অল বড়ো ষ্টাৰ্ণ ইউনিয়নৰ যি দ্বাৰা আজি আয়োজিত গৈছে, ইয়াৰ ক্ষেত্ৰত আজি বিভিন্ন ৰাইজ আহিছে। আৰু এটা কথা, জন্ম বাৰ্ষিকত আপোনাৰ যি ছাত্ৰ দিৱস হিচাপে আজি সমগ্ৰ ৰাজ্যত হেৰি কৰিছে, আপোনাৰ উদযাপন কৰিছে। কিন্তু চৰকাৰে 2023 চনত সমগ্ৰ ৰাজ্যত ছাত্ৰ দিৱস হিচাপে পালন কৰিছে বুলি বৰ্তমান সময়ত কৈছে। কিন্তু আমি আচলতে এটা কথা অৱগত সকলোৱে হ'ব লাগিব, যিহেতু ছাত্ৰ দিৱস হিচাপে আজি 2023 চনত নহয়, আজি অতীজৰ পৰাই আজি তেতিয়াই হ'ব লাগিছিলে। কিন্তু এইটো আচলতে মই ভাবিছোঁ যে পলম হ'ল, কাৰণ যিহেতু বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্ম এনেকুৱাজন আছে যিজন আপোনাৰ জাতি পিতৃপুৰুষ বুলি সকলোৱে কয়। আৰু আপোনাৰ যি বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্ম, তেখেত এনেকুৱা এজন ব্যক্তি আছিল যিজন ব্যক্তিয়ে সমগ্ৰ বড়ো জাতিৰ লগতে যে অসমীয়া যিটো জাতিৰ লগত এক প্ৰক্ৰিয়া আৰম্ভ কৰিছিল আৰু সমগ্ৰ বড়ো জাতিকো যে আগুৱাই নিয়াৰ ক্ষেত্ৰত তেখেতৰ অৱদান আছিল বুলি মই অনুভৱ কৰোঁ। আৰু এই বড়ো জাতিটো যাতে অনাগত দিনত ভালদৰে আগবাঢ়ি যাতে কাম কৰক, যাতে আমাৰ যিটো জাতি সেই জাতিৰ যাতে পৰিচয় সদায় থাকিব বুলি মই সদায় মানে দৃঢ় সংকল্প, আৰু যাতে সমগ্ৰ ৰাইজে যাতে ওলাই আহে আৰু নিজৰ জাতি, ভাষা, কৃষ্টি, সংস্কৃতি সকলো দিশতে যাতে আগবাঢ়ি আহে বুলি মই সদায় ইয়াৰ এই মাধ্যমেৰে আজি মই অনুৰোধ জনাইছোঁ। ধন্যবাদ তোমাৰ মনৰ কথাখিনি প্ৰকাশ কৰা। ৰাইজেগণ, আজি মোৰ ফালৰ পৰা একো নকওঁ, আমাৰ ডাঙৰীয়াসকলে যিবিলাক কয় আপোনালোকে নিশ্চয় মন দি শুনিব বুলি আশা কৰিলোঁ। যিসকল হতাশয় ৰাইজে এতিয়াও আমাৰ মাজত আহি উপস্থিত হোৱা নাই, তেখেতসকলক আহি আমাৰ এই বন্তি প্ৰজ্বলন কাৰ্যসূচীত অংশগ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। প্ৰত্যেকে শাৰী পাতি থিয় হ'ব, গতিকে সকলো ৰাইজকে সোমাই আহিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। সকলো ৰাইজকে, যিহেতু আমাৰ বাওঁহাতে 6 মাথে 6 আৰু সোঁহাতে 9 অৰ্থাৎ 9 মানে 69 অৰ্থাৎ 69 বছৰ বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ জন্মদিনৰ পৰা আজি 69 বছৰ অতিক্ৰম কৰিছে। আৰু আজি ফৰাইছা চাং অৰ্থাৎ ছাত্ৰ দিৱস আজি আমি বাইদেউ আহিলে আব ফৈবাই খুলুম বাই আলাৰীবাদী পূজাওনাই হাবাফাৰী 31 মাৰ্চ বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্মণি 69 গোঠাৰ জনম চানখৌ লোপা লাখিনা নয় ফৰাইছা চান ফালিনাই চৰাইদেউ জিলা দুলাৰাই বড়ো ফৰাইছা আফাদ নিবাম দখৰা দুলাৰাই বড়ো ফৰাইছা আফাদ নি হেফাজত বে প্ৰজ্ঞাপন ইত্যাদি কাৰ্যসূচী আমি আৰম্ভ কৰিলোঁ। আৰু সন্ধিয়ালৈ এই নাহৰ নিবাম অঞ্চলত যি বন্তি প্ৰজ্বলন, এই অনুষ্ঠানটি নাহৰ নিবাম প্ৰাথমিক সমিতি অৰ্থাৎ আঞ্চলিক সমিতি আৰু চৰাইদেউ জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ সহযোগতে বন্তি প্ৰজ্বলন কাৰ্যসূচী অনুষ্ঠান লৈছোঁ। গতিকে এই অনুষ্ঠানটি আগবঢ়াই নিবৰ কাৰণে চৰাইদেউ জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ সন্মানীয় সহকাৰী দিনৈনি যি আলাৰীবাদী প্ৰযোজনাই হাবাফাৰী, বে হাবাফাৰীয়াও নজাতি ফৈনাহা নাই মানগোনাং দুলাৰাই বড়ো ফৰাইছা আফাদ চৰাইদেউ ডিষ্ট্ৰিক্ট কমিটিनि মানগোনাং আফাদগিৰি लोगोसे दुलाराय बड़ो फराय मूल चाकरी प्रजनन करार पाछते मैं निखिल बड़ो छात्र सन्थार जी आंचलिक समिति और प्राइमेरी समितिर सदस्यসকল আছে তেখেতসকলক মই বন্তি প্ৰজ্বলন কৰিবৰ বাবে অনুৰোধ জনালোঁ। আৰু যি নেকি আলাৰীবাদী ফজুংনাই যি হাবাফাৰী आं गिबि गिबियावनो आंनिफ्राय खुलुम बरायबाय
জনাইছে আজি বডফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ যি 69তম যি জন্ম বাৰ্ষিকী অনুষ্ঠান এই অনুষ্ঠান Long live, long live, long live, long live, long live, long live, long live. Jai সকলোকে ধন্যবাদ জনাইছো আৰু বডফা উপেন্দ্ৰনাথ ব্ৰহ্ম তেখেতৰ কথা আমি অকণমান আপোনালোকক ক'ব লাগিব জানিব লাগিব আমাৰ যিসকল সতীৰ্থ বন্ধু আছে তেখেতলোকে জানে যদিও আমি উঠি অহা প্ৰজন্মৰ মাজত তেখেতক চিনাকি কৰি দিব লাগিব আমি বডফা উপেন্দ্ৰনাথ ব্ৰহ্ম 1956 চনৰ আৰু 1 মে এই 1 মে তাৰিখটো বডফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ মৃত্যু দিৱস অথবা বডফা দিৱস হিচাপে পালন কৰা হয় তো সেই কথাটো আমি জানিব লাগিব আৰু বডফা উপেন্দ্ৰনাথ ব্ৰহ্ম তেখেতৰ পিতৃৰ নাম আছিল মংগলৰাম ব্ৰহ্ম আৰু তেখেতৰ মাতৃৰ নাম আছিল লেপশ্ৰী ব্ৰহ্ম দায়িত্ব গ্ৰহণ কৰিছিল আৰু তেখেতে দায়িত্ব গ্ৰহণ কৰিয়েই তেখেতে বড়ো জাতিৰ সৰ্বাংগ উন্নয়নৰ কাৰণে বড়ো জাতিৰ ৰাজনৈতিকভাৱে হওক মৌলিক যিবিলাক অধিকাৰ আমাৰ এই অধিকাৰবিলাক তেখেতে আমাৰ বড়ো সমাজত আজৰি আনিবৰ কাৰণে আমাৰ সমাজখন ঐক্যবদ্ধ 1987 চনত তেখেতৰ নেতৃত্বতে गुबुन गुबुन दखरानिफ्राय फैनाय मानगोनां आफादगिरि नेहाथारि जों दैदेनगिरिफोर आरो बे मेलावनो बाहागो लानाय मानगोनां बिपिसिसिनि कनभेनर नोंथांमोन आरो रायजो राजा नोंथांमोन आं बयनिबो समाव आं बरायबाय बे फरायसा सानाव गतिके মই সকলোলৈকে আজি এই फरायसा सान अर्थात छात्र दिवस এই छात्र दिवसত মই সকলোলৈকে আন্তৰিক সান্ধ্য অভিবাদন জনাইছো আৰু বিশেষকৈ উপযুক্ত বক্তাসকলে যথেষ্টখিনি কথা কৈ গৈছে মই বিশেষ দীঘলীয়া কৰিব বিচৰা নাই কেৱল যে উপেন্দ্ৰনাথ ব্ৰহ্ম 1900 আৰু মৃত্যু হৈছিল 1990 চনৰ 1 মে তাৰিখে মাত্ৰ 34 বছৰ অৰ্থাৎ 34 বছৰহে জীয়াই আছিল এই 34 বছৰ জীয়াই থকাৰ সময়তে তেওঁ গেৰেমচা মাহাৰী অৰ্থাৎ বৃহত্তৰ বড়ো জাতি গঠনৰ প্ৰক্ৰিয়াত তেওঁ যথেষ্টখিনি গৰিহণা আগবঢ়াইছিল আপোনালোকৰ মাজত আমি যে পৃথিৱীৰ বড়ো হিচাপে চিনাকি দিবৰ কাৰণে বড়ো হিচাপে জীয়াই থাকিবৰ কাৰণে যি আত্মস্বাভিমান যেনেকে আমি অসমীয়া মানুহে যেনেকে আমি স্বাভিমানৰ কথা কওঁ ঠিক তেনেকে বড়োসকলে স্বাধীনতাৰে নিজৰ আত্ম পৰিচয় দাঙি ধৰিবৰ কাৰণে যি বডফা উপেন্দ্ৰনাথ ব্ৰহ্মই যথেষ্টখিনি কাম কৰি গৈছে আৰু তাৰ পৰিপ্ৰেক্ষিতত আমি আজি বড়ো হিচাপে আমি চিনাকি দিবলৈ সক্ষম হৈছো মই বিশেষ দীঘলীয়া নকৰো যেহেতু বডফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ বিষয়ে ক'বলৈ আমি যথেষ্টখিনি আছে তেওঁ একেবাৰে আমাৰ এই নাৱৰনিমাম অঞ্চলৰ নিচিনা য'ত গাড়ী ঘোঁৰা নাযায় এসময়ত কোকৰাঝাৰ জিলা দতমা ব্লকৰ অন্তৰ্গত বৰাগাড়ী গাঁৱত তেখেতৰ জন্ম হৈছিল আৰু একদম দুখীয়া পৰিয়ালত জন্ম হৈছিল তেখেতসকলৰ ককাই ভাই 5 গৰাকী আছিল ল'ৰা 3জন তেওঁ আটাইতকৈ সৰু আৰু ছোৱালী 2 গৰাকী আছিল গতিকে 5টা পৰিয়াল মাক দেউতাকে পঢ়া শুনাৰ কাৰণে যিখিনি আলন পালন যিখিনি হাঁহ সজা যিখিনি দ্ৰব্য যোগান ধৰিব লাগে ঠিক তেনে ধৰিব পৰা নাছিল কিন্তু তাৰ মাজতো বডফা উপেন্দ্ৰনাথ ব্ৰহ্মই স্কুলীয়া জীৱন আৰম্ভ কৰিছিল নিজৰ গাঁৱতে 1963 চনৰ তাতে নিজৰ গাঁৱতে মকৰাপাৰা এলপি স্কুল নামৰ এখন স্কুলত তেওঁ নামভৰ্তি কৰিছিল আৰু যেতিয়া এলপি স্কুল পাছ কৰিছিল তেতিয়া আমাৰ আজিকালি দৰে এলপি বৃত্তি পৰীক্ষা হয় আৰু এলপি বৃত্তি পৰীক্ষাত তেওঁ সুখ্যাতিৰে বৃত্তি লাভ কৰিছিল তাৰ পিছতে এমই স্কুলত পঢ়িলে গাঁওখনৰ স্কুল গাঁৱতে থকা এমই স্কুল তাতো সুখ্যাতিৰে পাছ কৰিল তাৰ পিছতে শক্তি আশ্ৰম হাই স্কুল নামৰ এখন স্কুল আছিল দতমাত এই দতমাতে তেওঁ শিক্ষা জীৱন অৰ্থাৎ মেট্ৰিক পাছ কৰিল আৰু মেট্ৰিকত গণিত আৰু ঐচ্ছিক গণিত অৰ্থাৎ মেথছ এণ্ড এডভান্স মেথ দুইটাত মানে লেটাৰ নম্বৰ লৈ সুখ্যাতিৰে ফাৰ্ষ্ট ডিভিজন পাছ কৰিছিল আৰু তেওঁ পঢ়ি থকাৰ সময়ছোৱাত যেহেতু ঘৰত বহু বস্তু যোগান দিব পৰা নাছিল গতিকে তেখেতে কি কৰিছিল মানে ওচৰতে দতমা বজাৰ হয় আমাৰ এই কিছুদিনৰ আগত এই অঞ্চলৰ পৰা প্ৰিয়ংকা বসুমতাৰী গৈছিল তেওঁ দেখিছে কোকৰাঝাৰৰ বডফা যি থুলুংগাপুৰী এই থুলুংগাপুৰী কাষত এখন বজাৰ আছে আৰু এই বজাৰতে এখন কিতাপৰ দোকান আছিল
এই কিতাপৰ দোকানখনতে তেওঁ মানে যিখিনি কিতাপ দেউতাকে কিনি দিব নোৱাৰে কিতাপ কিনি দিব নোৱাৰাৰ কাৰণে গৈ সেই বজাৰখনত গৈ এই কিতাপৰ দোকানত দিনৰ দিনটো বহি যিদিনাখন সাপ্তাহিক বজাৰ হয় সেই সাপ্তাহিক বজাৰৰ দিনৰ দিনটো বহি তেওঁ পঢ়িব লগা কিতাপখিনি কিন্তু লেচনটো পঢ়ি আহিছিল আৰু ঠিক তেনেধৰণে তেওঁ কিতাপ অধ্যয়ন কৰি সুখ্যাতিৰে পাছ কৰিলে মেট্ৰিক তাৰ পিছতে কটন কলেজ গুৱাহাটী কটন কলেজ আমি সকলো জানো সেই কটন কলেজত তেওঁ সেই সময়ত পিইউ বুলি কয় এতিয়া বৰ্তমান হাই ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ কৈ সেই সময়ত পিইউ পাছ বুলি কৈছিল আগৰ দিনত গতিকে তেওঁ এই পিইউ পাছৰ তাত সুখ্যাতিৰে পাছ কৰিছিল তাকো লেটাৰ লৈছিলে ফিজিক্সত তাৰপিছত বিএছচি এডমিশ্যন লয় কটন কলেজতো বিএছচি ফিজিক্সত অনাৰ্ছ লৈ তেওঁ সুখ্যাতিৰে ফাৰ্ষ্ট ডিভিজন পাছ কৰিল তাৰপিছতে গুৱাহাটী ইউনিভাৰ্চিটিত মাষ্টাৰ ডিগ্ৰী কৰিলে এমএসসি কোৰ্স কৰিলে তাতো সুখ্যাতিৰে ফিজিক্সত মাষ্টাৰ ডিগ্ৰী লৈ তেওঁ পাছ কৰিল আৰু সেই কটন গুৱাহাটী ইউনিভাৰ্চিটিত পঢ়ি থকাৰ সময়তে তেওঁ ল কলেজৰো ছাত্ৰ আছিল আৰু গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা তেওঁ ল পাছ কৰিছিল অৰ্থাৎ আইন পাছ কৰিছিল তাৰপিছতে কোকৰাঝাৰ গভ কলেজত গৈ তেওঁ বিএ পাছ কৰিলে এতিয়া আমি চিন্তা কৰিব লাগিব যে এজন ছাত্ৰই সায়েন্সত পঢ়ি আকৌ আৰ্টছত বিএ পাছ কৰিছে আৰু আনহাতে কি হল ল পঢ়িছে অৰ্থাৎ উকিল পাছ কৰিছে মানে ল পঢ়া মানে একোজন উকিল বা উকালতি কৰিব পৰা এজন ব্যক্তি হয় গতিকে চাওক এটা একদম দুখীয়া পৰিয়ালৰ পৰা গৈ যে এজন মানে ভাল এজন ছাত্ৰ হ'ব পাৰে তাৰ কিন্তু উপেন ব্ৰহ্ম ডাঙৰীয়া দেৱে যথেষ্টখিনি আমাক উদাহৰণ দি গৈছে আজিকালি ছাত্ৰ ছাত্ৰীবিলাকে কি কৰে বহুত অজুহাত হয় মোক আমুক লাগে তামুক লাগে এতিয়া দিনতো মোবাইলটো নহলে নচলে বাইক নহলে নচলে কিন্তু সেই সময়ত বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্মই কিন্তু সেইখিনি বিচৰা নাছিল আনকি ঘৰৰ পৰা দিব পৰা সেইখিনি সামৰ্থ্যও নাছিল সেইকাৰণে তেখেতে কি কৰিছিল তেওঁ যিখিনি পাৰে সেইখিনি কষ্ট কৰি কিনি নিজৰ অধ্যয়নটো অব্যাহত ৰাখিছিল আজি কথা হল কি বিশ্লেষণৰ প্ৰয়োজন হল কি আমাৰ ছাত্ৰ ছাত্ৰী আজিকালি বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ দৰে কিন্তু আমি অধ্যয়ন কৰিব লাগিব ঘৰত যি দিছে আমি সেইখিনিতে সন্তুষ্ট হৈ আমাৰ যিখিনি ন্যায্য প্ৰাপ্য আমাৰ যি অধিকাৰ আমাৰ যি ভৱিষ্যত মানুহ গঢ়াৰ যি মানৱ সম্পদ এই মানৱ সম্পদ গঢ়িবৰ কাৰণে কিন্তু আমি আগবাঢ়ি যাব লাগিব আজি যুৱক যুৱতীসকলে এইখিনি আমাৰ যিহেতু আমাৰ আঞ্চলিকৰ প্ৰত্যেকজন প্ৰায় ছাত্ৰ ছাত্ৰী আছে গতিকে ছাত্ৰ ছাত্ৰীসকলে যদি কিছুমান যদি বদ অভ্যাস আছে মোক আমুক নহলে মই নপঢ়ো আমুকটো নিদিলে মই নাযাওঁ এনেকে যদি ভাববিলাক আছে কিন্তু আজি এই বড়োফা ফৰাইছা চানৰ আজি এই শুভক্ষণৰ পৰাই যাতে পৰিত্যাগ কৰে তাৰ কাৰণে মই সকলোকে অনুৰোধ জনাইছো আৰু বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্মই এইকাৰণে কৈছিল যিহেতু আমি বিশ্বত চিনাকি দাঙি দিবৰ কাৰণে বৃহত্তৰ বড়ো জাতি গঠন হবৰ কাৰণে বহুতখিনি দৰ্শন দি গৈছে আৰু সেই দৰ্শনৰ ভিত্তিতে আজি নিখিল বড়ো ছাত্ৰ সন্থা বিটিআৰ গভৰ্ণমেণ্ট আৰু অসম চৰকাৰেও আজি এই 2023 চনত এই ছাত্ৰ দিৱস হিচাপে দিবলৈ বাধ্য হৈছে যেহেতু আমাৰ নিখিল বড়ো ছাত্ৰই বড়োফাৰ যি কৰ্মৰাজি যি আদৰ্শ এই আদৰ্শ আজি অসম চৰকাৰৰ তেখেতৰ আদৰ্শক মানি লৈছে অনাগত দিনত যাতে আমি আৰু আগুৱাই যাব পাৰো আমি পৃথিৱীত যি চিনাকি দিবৰ কাৰণে গতিকে জীয়াই থকা আৰু আনকো জীয়াই থাকিবলৈ দিয়া এই উক্তি বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্মই দিছিল যেটো গেৰেমচা হাৰিয়ানাৰ বৃহত্তৰ বড়ো জাতি গঠনত আৰু যথেষ্টখিনি কাম কৰি গৈছে আজি এই শুভক্ষণত যেহেতু বেছি বহলাই কোৱাৰ প্ৰয়োজন নাই গতিকে বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ বিষয়ে জনাৰ সকলো ছাত্ৰ ছাত্ৰীৰ প্ৰয়োজন আছে আৰু আমাৰ যেহেতু আঞ্চলিকৰ বিষয়ববীয়াসকল আছে প্ৰতিজন আঞ্চলিকৰ বিষয়ববীয়াই কিন্তু বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ বিষয়ে জীৱন বুৰঞ্জীৰ বিষয়ে জানিবলৈ চেষ্টা কৰিব লাগিব মই সকলো বিষয়ববীয়াক অনুৰোধ জনাইছো আজি এই শুভক্ষণত দুআষাৰ বক্তব্য দাঙি ধৰাৰ কাৰণে চৰাইদেউ জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ সন্মানীয় বিষয়ববীয়াসকল আৰু নাহৰ নিপাম আঞ্চলিক সমিতিৰ বিষয়ববীয়াৰ লগতে আজি এই অনুষ্ঠানত দুআষাৰ বক্তব্য দাঙি ধৰা যিখিনি সুবিধা প্ৰদান কৰিলে গতিকে মই উদ্যোক্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছো আৰু বিভিন্ন আঞ্চলিকৰ পৰা আহি আমাৰ এই অঞ্চলত আজি এই যি 69 ছাত্ৰ দিৱসত আহি যি সহযোগিতা আগবঢ়ালে আৰু এই নাহৰ নিপাম ৰাইজৰ যি সহযোগিতা আগবঢ়ালে সকলোকে ধন্যবাদ জনাই মই আজি এই চমু বক্তব্য ইমানতে সামৰিছো ধন্যবাদ তো এই সৃষ্টিকাৰিতা কোন হে কিটো ষ্টাইলটোৰ মানুহজন এইটো তুলাৰাম দৈমাৰী আপোনাৰ প্ৰেজেন্টেশনটো অলপ ভাল লাগিলে বনালো আজি কালিৰ পৰা চেষ্টা কৰি বনালো বহুতখিনি কষ্ট কৰিছিলো কষ্ট কৰি মেলি বনালো আমাৰ এইফালেও আছিলে হয় আমি বহুত কেইজন আছিলো বাৰু নৰ্মেলি আইডিয়াটো মোৰে আছিলে
কামটো বনালোঁ বাৰু কৰি মেলি ধুনীয়াকৈ দিলোঁ আগবঢ়াই দিলোঁ সকলোৱে চালে হয় কেনেকুৱা পাইছে এতিয়া চবৰ একদম ধুনীয়া ধুনীয়া গুড একদম গুড আমাক বহুত সহায় কৰিলে দেই পানী আনি খুৱাইছে তামোল আনি খুৱাইছে পানী খুৱাইছে কামটো মানে বহুত আমি মানে সকলোৱে কৰিছোঁ বুলি ক'ব পাৰি আৰু এতিয়া লগে ভাগে চাহ খাইছোঁ দেই থেংক ইউ ৰাইজসকল আমি এতিয়া ঘৰলৈ গৈ আছো সকলো কাম হৈ গ'ল বন্দি ভোজন হৈ গ'ল আমি গৈ আছো ঘৰলৈ সকলোকে গুড মৰ্ণিং মই আহিলোঁ পেট্ৰল নিবলৈ দোকানত পেট্ৰল শেষ হৈছিলে তো সেইকাৰণে গুচি আহিলোঁ সাপেখাতি তো পেট্ৰল অলপ লৈ ল'লোঁ এতিয়া গৈ আছোঁ ঘৰলৈ এতিয়া আকৌ মই সোণাৰীৰ ফালেও এপাক যাব লাগিব নেকি বাৰু তো এতিয়া গৈ আছোঁ সাপেখাতিখন লাহে লাহে উন্নত হ'বলৈ ধৰিছে কাৰণ ৰাস্তাৰ তাৰমানে মেইন ৰাস্তাৰ কিনাৰত ঘৰবিলাকো বৰ ধুনীয়া ধুনীয়া বনাব ধৰিছে আৰু তাৰমানে দোকান পোহাৰো বহুত বাঢ়িছে এতিয়া আমাৰে সুবিধা হ'ব নে কি কৰে আছোঁ সোণাৰীলৈ যিমান দূৰ সাপেখাতিলৈ আহোঁতেও তাৰমানে সিমানেই দূৰ হয় বাকী এতিয়া সেইকাৰণে এতিয়া সোণাৰীত খোলা পেট্ৰল দিয়া নাই সাপেখাতিত দিছে সেইকাৰণে গুচি আহিলোঁ সাপেখাতিলৈ ৰাইজসকল ঘৰ আহি পাই গ'লোহি বাকী এতিয়া আমাৰ ডেকা ল'ৰাসকল পূৰা প্ৰেক্টিচ কৰি আছে পাম আছে পামটো আছে পাম নে পাণ আছে আছে আমাৰ ডেকা ল'ৰাসকল প্ৰেক্টিচ কৰি আছে আজি কিন্তু তামোল খাই দিলোঁ দেই দুখনমান তো আজি ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ ইমানতে সামৰণি মাৰিম তো কাইলৈ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতি সকলোকে বাই বাই